মীনা 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 শুনিছানে তুমি? আপুনি পালেহি? আকৌ পালোহি। তেতিয়াৰ পৰা মাতি আছো। কি কৰি আছিলা ভিতৰত? এই ভাতৰ চৰতে লাগি আছিলে পাই। আপুনি আজি ইমান সোনকালে আহিলে যে? সোনকালে আহিলোঁ। ইমান গৰম, ৰ'দতনো কেনেকৈ ৰৈ থাকিবা, সেইকাৰণে বোলো অকণমান জিৰাই লওঁ বুলি সোনকালে আহিলোগৈ। পিছে বিক্ৰী বাৰ্তা ঠিকে আছেনে? বিকিনো আৰু তেনেকৈ ক'ত হ'ব। আগবেলাটো মানুহ তেনেকৈ ওলাই নাহেই গৰমৰ কাৰণে। গধূলি সময়ত দুই এখন বিক্ৰী হয়। এইকেইদিনটো বজাৰ একেবাৰে ভাল নহয়, বৰ টানি চলিব লগা হৈছে। তুমিও সেই তেল নিমখবোৰ অকণমান কমকৈ দিবা দেই, নহ'লে দিগদাৰ হ'ব। পইচা পাতিও হাতত নাই। মই মানে তেল নিমখবোৰ বেছিকৈ দিওঁ, আৰু মই তেল নিমখবোৰ বেছিকৈ দিলে কি চলিবলৈ টান হ'ব নেকি? নহয় মীনা, তুমি কথাটো বুজা নাই। তেল নিমখবোৰ বেছিকৈ যদি নিদিয়া তেতিয়াহ'লে মই সঘনাই কিনিব লগা নহয়। আকৌ দুই টকা পইচা বাচিব দিয়াচোন। এইকেইদিন বিক্ৰী বাৰ্তা মানে ভাল নহয়, সেইটো কাৰণেহে কৈছোঁ। বাৰু দিয়া, যেনেকৈ মন যায় তেনেকৈ বনাবা। হ'ব আপোনাৰ কথা জানো নহয়। মই চালাক বেছিকৈ পইচা খৰচ কৰোঁ বুলি ভাবে আপুনি? নকৰা মই এনেহে ধেমালি কৰিছোঁ। পিছে ইহঁতকেইটা ক'ত গ'ল? ছোৱালীজনী আছে, ল'ৰাটো জানো কিহৰ ফৰ্ম ফিল আপ কৰিবলৈ গৈছে, অথনিতে ওলাই গ'ল। সিও ঘৰলৈ অহা নাই। ইমান ৰ'দখনত ক'তনো আছে ঠিক নাই আৰু। হয় নেকি? তাকেই মীনা, ল'ৰা ছোৱালীহালক ভালকৈ গঢ় দিব পাৰিলে মই আৰু আৰামত ধুনীয়াকৈ মৰিব পাৰিম আৰু দেই। সিহঁতৰ চিন্তাবোৰ মোৰ তেতিয়া হৈ নাথাকে আৰু। সিহঁতে নিজে ভালকৈ নিজৰ ভৰিত থিয় দিব পাৰিলে আৰু একো নালাগে আৰু মোক। তাকেও আপোনাৰ যিমান চিন্তা, মই মাকজনী হৈ মোৰ বেছিহে চিন্তা। ভগৱান কৃপা কৰিব আৰু ল'ৰা ছোৱালীকেইটাৰ ওপৰত, ভালকৈ যাতে নিজৰ ভৰিত নিজে থিয় দিব পাৰে। ল'ৰাটোক লৈ চিন্তা নাই বাৰু, সি নিশ্চয় কিবা এটা কৰিবই। পিছে ছোৱালীজনীক লৈহে মোৰ বৰ চিন্তা। তাই কিবা কৰিব পাৰিবই নে নোৱাৰিবই নে কিনো হ'ব জানো। পাৰিব, কিয় নোৱাৰিব? ছোৱালীজনীও ভালেই নহয় পঢ়াত। পাৰিব দিয়ক, চিন্তা কৰিব নালাগে। খালি তাইৰ মনটো অকণমান চেলেং পেটেং আৰু, ছোৱালী মানুহ নহয় জানো, অকণমান আৰু উৰি ফুৰিবই দিয়কচোন। মুঠতে এটাই কথা, মোৰ এই মূৰৰ ঘাম মাটিত পেলাই যিমানখিনি মই কষ্ট কৰিছোঁ, সেই কষ্টৰ মূল্যটো সাৰ্থক হ'লেই হ'ল আৰু দেই। সাৰ্থক হ'ব, কিয় নহ'ব? আৰু ভগৱানে দেখিছে নহয় আপুনি ল'ৰা ছোৱালীকেইটাৰ কাৰণে আৰু আমাৰ কাৰণে কিমান কষ্ট কৰিছে। ইমান কষ্ট কৰি সিহঁতক পঢ়াই শুনাই আজি এইটো পৰ্যায় পোৱাইছেহি। আৰু পিছৰখিনিও ভগৱানে নিশ্চয় চকু মেলি চাব। আৰু চিন্তা নকৰিব, ল'ৰা ছোৱালীহাল ডাঙৰ হৈ আহিছে নহয়, আপুনি আৰু ইমান কষ্ট কৰিব লগা নহয়। চাবচোন, আমাৰ পিছৰ জীৱনটো বহুত সুখৰ হ'ব। বুঢ়া বুঢ়ী কালত আৰু চিন্তা কৰিব লগা একো নাই। ল'ৰা ছোৱালীয়ে চাবই আমাক। তাকেহে পাই, ভগৱানে চকুকেইটা মেলি চালেই হ'ল আৰু। ল'ৰা ছোৱালীকেইটা ভালকৈ মানুহ বনাব পাৰিলে মই আৰু নিশ্চিন্ত আৰু। তেহেঁতৰ কাৰণে ইমান কষ্ট কৰি ফুৰোঁ নহয়, ৰ'দে বৰষুণে কিতাপ বিক্ৰী কৰি সিহঁতক সৰুৰ পৰা ইমানটো পোৱালোহি। বাকী আৰু বুঢ়া কালত আমাৰ আৰু সুখ হ'ব, চিন্তা নকৰিবা তুমিও। হয়, আপুনি বহুত কষ্ট কৰিছে ল'ৰা ছোৱালীকেইটাৰ কাৰণে। ইয়াক কোনো নুবুজিলোঁ। মই জানো নহয়, মই আপোনাৰ নিজৰ পত্নী হয়। মইতো আপোনাৰ সকলোবোৰ সুখ দুখ দেখিয়ে আছোঁ। ল'ৰা ছোৱালীকেইটা জন্ম দিয়াৰ পৰাই তেহেঁতৰ কাৰণে আমি কিমান কষ্ট কৰিছোঁ। মোতকৈ বেছি আপুনি কষ্ট কৰিছে। নিজে নাখাই হ'লেও সিহঁতৰ কাৰণে 2 টকা ঘটি আনিছে, যাতে ল'ৰা ছোৱালীকেইটা ভোকত নাথাকক। এৰা, ল'ৰা ছোৱালীকেইটা জন্ম হৈছে যেতিয়া আৰু আমিতো সিহঁতক কষ্ট দি ৰাখিব নোৱাৰোঁ নহয়। নিজে নাখাই হ'লেও সিহঁতক ডাঙৰ দীঘল কৰিবই লাগিব। হয় বাৰু দিয়ক, আপোনাৰ নিচিনা বাপে সিহঁতিও বহুত সাধিহে পাইছে দেই। আপুনি কমখন কষ্ট কৰিছেনে বাৰু? কষ্ট কৰিছোঁ অকল এটা কাৰণে, যাতে বুঢ়া বয়সত আমি আৰু একো কষ্ট কৰিব লগা নহয়। আমি যাতে আৰামত খাই বৈ থাকিব পাৰিলে হ'ল আৰু। ল'ৰা ছোৱালীকেইটাৰ কাৰণে আমি কষ্ট কৰিছোঁ, আৰু সেইকণটো কষ্ট কৰিবই লাগিব দিয়াচোন। বাপেক হিচাপেতো মোৰ সেইখিনি দায়িত্ব আছেই। হয় বাৰু দিয়ক, চিন্তা নকৰিব। এই কষ্টৰ ফল আমি এদিন নিশ্চয় পাম। পামতো আকৌ, আৰু পাবই লাগিব। ইমানখিনি কষ্ট কিহৰ কাৰণে কৰিছোঁ? সেই ফলটো পাবৰ কাৰণেহে কৰিছোঁ। বাৰু ব'লা, মোক এতিয়া নেমু চৰবত অকণ বনাই দিয়াচোন। অথনিতে আহিলোঁ নহয়, বাৰাণ্ডাৰ পৰা ভিতৰলৈ যাবলৈকে দিয়া নাই তুমি। আহা। বলক। হয় পাই, মানুহজন অথনিতে আহিলে ভাগৰে জোগৰে। ময়ো সেই এডোখৰতে মানে লেকচাৰ মাৰিবলৈ পালোঁ। আহক। ব'লা। দেউতা, তোমাৰ লগত কথা এটা আছিলে। কি কথানো বাবা, কচোন। সেই মায়েও ক'লে বোলে ল'ৰাটোৱে বোলে সেই কিবা বোলে কথা এটা পাতিব। কি কথা কচোন বাৰু। মানে দেউতা, সেইদিনাখন যে মই যে কৈছিলোঁ ফৰ্ম ফিল আপ কৰিবলৈ গৈছিলোঁ বুলি, মই আচলতে ডক্টৰ পঢ়িবৰ কাৰণেহে ফৰ্ম ফিল আপ কৰিবলৈ গৈছিলোঁ দেউতা। আৰু মই ছিট পাইছোঁ নহয়। এতিয়া ডক্টৰ পঢ়িবলৈ খালি বহুত টকা লাগিব নহয়। হয় নেকি? এইটোচোন বহুত ভাল কথা। তই ডক্টৰ পঢ়িবলৈ ছিট পাইছ?
অঁ দেউতা, মই ডক্টৰ পঢ়িবলৈ চিট পাইছোঁ। এতিয়া কি কৰিম পিছে, পঢ়িম নে নপঢ়িম? আকৌ ইমানবোৰ টকা তোমাৰ ওচৰত আছে জানো? ডক্টৰ পঢ়িবলৈ বহুত পইচা লাগিব দেউতা। তোৰ যদি পঢ়িবলৈ মন আছে তেতিয়াহ'লে বাপেৰে ক'ৰবাত কষ্ট মষ্ট কৰি হ'লেও পইচা গোটাই দিব নহয়। তই পঢ়িব পাৰিবি নে নোৱাৰো সেইটো কচোন আগতে। অঁ মা, মোৰ পঢ়িবলৈ বহুত ইচ্ছা আছে আৰু মোৰ ডক্টৰ হোৱা সপোন আগৰ পৰাই আছিলে। এতিয়া সুবিধাটো যদি পাইছোঁ মই পঢ়িব বিচাৰোঁ মা, কিন্তু আকৌ দেউতাই পইচা ইমানবোৰ ক'ৰ পৰা গোটাবনো? তই চিন্তা নকৰিবি বাবা। সেই আহোমৰ চুকৰ যে মিলনো সেই মোৰ নিচিনাহে ইমান ধনী মানুহ নহয় নহয়। মিলনৰ পিতাকো সেই বাহিৰত নে ক'ত ডক্টৰ পঢ়ি আছে। এই এই আজিকালি কিবা সেই স্কলাৰশ্বিপ নে কিবা এনেকুৱা কিবা পায় হপায়, এপ্লাই কৰিব পাৰি। দুখীয়া দুখীয়া ল'ৰা ছোৱালীবোৰ আৰু পাৰ্চেণ্টেজ অকণ বেছিকৈ লাগে। তোৰতো সেয়া আছেই, তো সেই স্কলাৰশ্বিপ নে কি স্কলাৰশ্বিপ, তো সেয়া পালে মানে তই আৰামত পঢ়িব পাৰিবি। মোৰ তেতিয়া বেছি টকা খৰচ নহয়। অঁ হয় নেকি দেউতা? এইটোচোন বহুত ভাল খবৰ, মইচোন গমেই পোৱা নাছিলোঁ। অঁ আজিকালি সেইবোৰ চৰকাৰে ঢেৰ সুবিধা দিছে নহয় দুখীয়া দুখীয়া মানুহবোৰৰ কাৰণে। আৰু তই সেই খবৰটো ল'বিচোন। তেতিয়া বেছি টকা খৰচ নহয় মানে। মই তোক দিম বাৰু 2 এটকা, হ'লেও মানে এতিয়া ধাৰ ঋণ কৰিব লগা নহয় আৰু। ধাৰ ঋণ থাকিলে বৰ ঝেমেলা নহয়, এইখন মাৰিব নোৱাৰিলে মানুহে ঘৰত আহি গালি পাৰিবহি। ৰ'বা দেউতা, যদি এনেকুৱা সুবিধা আছে তেতিয়াহ'লে সেই ধাৰ ঋণ কৰিব নালাগে বাৰু। মই কথাটো পাতিমগৈ ৰ'বা। ইয়াতনো সকলোৰে কিহৰ আলোচনা চলিছে মই যে গমেই নাপাওঁ। তই ভিতৰত সোমাই থাকিলে কি গম পাবি ক'ত কি চলি আছে? ককাইৰে ডক্টৰ পঢ়িবলৈ চিট পাইছে, তাকে কথাবোৰ আলোচনা কৰি আছোঁ। দেখিছ নহয়, ককাই এতিয়া ডক্টৰ হ'ব। তই তই কি হবি? ৱাও দাদা, তই ডক্টৰ পঢ়িবি? অঁ ভণ্টি, ডক্টৰ পঢ়িম বুলি ভাবিছোঁ। নাজানো আৰু কি হয়। আৰু তইতো জানই মোৰ ডক্টৰ হোৱা আগৰ পৰাই বহুত সপোন আছিলে, আৰু এতিয়া এই সপোন সফল হোৱাৰ দিশে আগবাঢ়িব লৈছোঁ মই। ভালে হ'ব দে। মই বেলেগক ক'বলৈকে ভাল লাগিব যে মোৰ দাদা এজন ডক্টৰ হয়। ৰচোন বাৰু, ককাইতো নিজে ডক্টৰ হ'ম বুলি ভাবিছিলেই বা এতিয়া পঢ়িবলৈ সুবিধাখন পাইছে। পিছে তই কি কৰিবি এতিয়া? অঁ ভণ্টি, তই কি কৰিম বুলি ভাবিছ? আৰু তইতো মোক আগৰ পৰাই কৈছিলি তোৰ প্ৰফেচাৰনী হ'বলৈ বহুত মন বুলি। এতিয়া পিছে কি হ'ল এইবোৰ? ৰহ দাদা, মন কৰিলে চব নোৱাৰি নহয়। তই এতিয়া ডক্টৰ পঢ়িবলৈ যাবি, দেউতা তোকে পইচা দিবনে আৰু মোক পঢ়াবলৈকে পইচা দিব? দেউতাৰ ফালেওতো আমি চাব লাগিব নহয়। দেউতাৰ মূৰত মাৰি আমি একো কাম কৰিব নোৱাৰোঁ। অঁ হয় বাৰু এইটো কথা। চাই ল আৰু কি কৰ তই। মাজনী, তোৰ যদি বেলেগ আৰু কিবা পঢ়িবলৈ মন আছে তই মোক ক। মই যেনেকৈ হ'লেও কষ্ট মষ্ট কৰি হ'লেও তোক পঢ়ামেই। ককায়ো যেনেকৈ পঢ়াব পাৰিছোঁ তোকো পঢ়াব পাৰিম মাজনী। দেউতা, মোৰ প্ৰফেচাৰনী হ'বলৈ আগৰ পৰাই বহুত মন আছিলে, কিন্তু এতিয়া আৰ্থিক অৱস্থা যিহেতু আমাৰ ইমান ভাল নহয়, সেইটো কাৰণে মই তোমাক ইমান বুজা দিবলৈ বিচৰা নাই দেউতা। হ'ব দিয়া আৰু, মই যিমানটোলৈকে পঢ়িলোঁ মই এনেও গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোৱেই। মই নিশ্চয় ক'ৰবাত নহয় ক'ৰবাত কাম এটা নিশ্চয় পামেই। হ'ব দিয়া দেউতা, আকৌ মাষ্টাৰ্ছৰ কাৰণে 2 বছৰ বহুত পইচা খৰচ হ'ব। নাই মাজনী, তোৰ যেতিয়া প্ৰফেচাৰনী হ'বলৈ মন আছিলেই তই চিন্তা নকৰিবি। তোক মই প্ৰফেচাৰনী বনাইহে এৰিম। তই খালি এডমিশ্যনৰ কাৰণে সাজু হ। দেউতা, তুমি পাৰিবা জানো? অঁ পাৰিম মাজনী, কিয় নোৱাৰিম বাৰু। তই এইবোৰ চিন্তা কৰিব নালাগে, তই মাত্ৰ পঢ়িবলৈ সাজু হ। ঠিক আছে বাৰু দিয়া দেউতা। পিছে দাদা, এটা কথা নহয়, তই ডক্টৰ পঢ়িবলৈ চিট ক'ত পাইছ? অঁ এইটো কথা মা দেউতা তোমালোকক কোৱাই নাই। মই যে ডক্টৰ পঢ়িবলৈ চিট পাইছোঁ, এইটো আকৌ ইয়াত নহয় দেই অসমত, আৰু ওচৰতো নহয়, অকণমান দূৰেই হয়। মই আচলতে হায়দৰাবাদতহে পাইছোঁ পঢ়িবলৈ। হায়দৰাবাদ ইয়াৰ পৰা বহুত দূৰ হয় নহয় বাবা। তই অকলে কেনেকৈ থাকিবি তাত? দেউতা, এইবোৰ কথা অকণো চিন্তা কৰিব নালাগে। অসমৰ পৰা বহুত ল'ৰা ছোৱালী হায়দৰাবাদলৈ যাব, আৰু তাৰে ভিতৰত 2-এটা ল'ৰা মোৰ চিনাকি আছেই। তুমি এইবোৰ চিন্তা নকৰিবা। হ'লেও বাবা, ইমান দূৰলৈ পঠিয়াবলৈ দেখোন মনটোৱে কিবা মনাই নাই। দেউতা, চিন্তা নকৰিবা। কত ল'ৰা ছোৱালী অসমৰ পৰা গৈ বাহিৰত পঢ়ি আছে, বাহিৰত পঢ়ি মানুহ হৈ ঘৰলৈ ঘূৰি আহিছে। মই এতিয়া ধুনীয়াকৈ ঘৰলৈ ঘূৰি আহিম আৰু তোমালোকক বহুত সুখ দিম দেউতা। এয়া অকল আমাৰ সুখৰ কাৰণে কৰিবলৈ লৈছোঁ দেউতা। তোমাৰ এই কষ্টবোৰ যে ইমান দিন কৰিলা, তাৰ ফল তোমাক মই দিব ওলাইছোঁ দেউতা। হ'লেও বাবা, তই তেনেকৈ ঘৰৰ পৰা ওলাই যোৱাই নাই, তোক উলিয়াই পঠিয়াবলৈ মনটো দেখোন একেবাৰে মনা নাই অ'। তই অকলে কেনেকৈ থাকিবি বাৰু? ইয়াত ভাত পানী নিজে লৈ একো নাখাৱই, পানী গিলাচটো নিজে লৈ নাখাৱ তই। সকলোবোৰ মই বা ভনীয়ে যোগাৰ দিয়ে। তোক তাত কোনে যোগাৰ দিব? সকলোবোৰ তই নিজে নিজে কৰিব লাগিব। ওচৰতে বাৰু ক'ৰবাত নাপালিনে পঢ়িবলৈ? মা, ওচৰত তেনেকুৱা ইনষ্টিটিউট একোৱেই নাই, আৰু যিকেইখন আছে ইমান ভাল নহয়। বাহিৰত পঢ়িবলৈ গ'লে ভালহে, তেতিয়া মই আৰু বেলেগত ক'ৰবাত ডাঙৰ চাকৰি পাম। তোমালোকে এইবোৰ নাজানা মা। মই যি কৰিব লৈছোঁ ভালৰ কাৰণে কৰিব লৈছোঁ, কিন্তু কেইদিনমান দুখ লাগিব বাৰু মানিছোঁ, কিন্তু কেইদিনমান দুখৰ কাৰণে গোটেই লাইফটো মই কেনেকৈ বৰবাদ কৰিম কোৱাচোন? তোমালোকৰ পইচাকেইটা মই অৰ্থলে কেনেকৈ যাম মা?
বুজিছোঁ বাৰু সকলোবোৰ, কিন্তু হ'লেও তই সদায় মোৰ লগতে থাক আৰু ওলাওঁতে সোমাওঁতে তোক নেদেখিলে মোৰ মনটো কিবাই লাগে। এতিয়া যদি তই একেবাৰে যাগৈ আমি কেনেকৈ থাকিম বাৰু কচোন? মা, একো নহয় দিয়া, দাদা পঢ়িবলৈহে যাব আৰু দাদা পঢ়িবলৈ গ'লে আমিয়ে গৌৰৱ কৰিব পাৰিম আৰু আমাৰে ভাল লাগিব আৰু দেউতা টকাকেইটাও সাৰ্থক হ'ব। হ'ব দিয়া, এতিয়া যোৱা সময়ত এইবোৰ কৰি নাখাবা আকৌ, সিও তাতো কেনেকৈ মনটো লগাই পঢ়িব বাৰু কোৱাচোন? অঁ মা, দেউতা, কথাবোৰ অকণমান বুজা আকৌ। আমাৰ সকলোৰে ভালৰ কাৰণে মই বাহিৰত পঢ়িবলৈ যাবলৈ ওলাইছোঁ আৰু তোমালোকৰ আশীৰ্বাদ মোৰ লগত সদায় থাকিব। চিন্তা নকৰিবা, মই সদায় তোমালোকক খবৰ ল'ম আৰু মাহেকৰ মূৰত মই নিশ্চয় এবাৰ বা দুবাৰ আহিবলৈ চেষ্টা কৰিম। ঠিক আছে বাৰু দে উপায়, কিবা এটা পাবলৈতো কিবা এটা হেৰুৱাবই লাগিব, উপায় নাই আৰু। বাৰু তই পিছে অকণমান পিছত ওলাই গৈ পেলাই সেই স্কলাৰশ্বিপৰ কথাটো পাতিবি। পাতা হোৱাৰ পিছতে আৰু তই কেতিয়াৰ পৰা এডমিশ্যন হয় কি হয় যাবিগৈ আৰু। অঁ ঠিক আছে বাৰু দিয়া দেউতা, মই অকণমান পিছত কম্পিউটাৰ দোকানত যাম বাৰু। মাজনী, তয়ো সেই এডমিশ্যনৰ কাৰণে ৰেডি হ আৰু। অঁ ঠিক আছে দেউতা। ভণ্টি, বৈ মোবাইলতে মই চাই দিম ক'ত ক'ত কেতিয়াৰ পৰা এডমিশ্যন হ'ব। অঁ ঠিক আছে আহ। হেৰা, মনটো এনেকৈ মাৰি থাকিবানে? নহয় অ', ল'ৰাটো তেনেকৈ ওলাই নাযায় যে, সেইকাৰণে তাতে বাহিৰলৈ পঠিয়াবলৈ মনটো বৰ ভাল লগা নাই। বাহিৰৰ জেগাবোৰ কেনেকুৱা, আমাৰ ইয়াৰ মানুহৰ নিচিনা নহয় নহয়। হ'ব দিয়া, ভগৱানে নিশ্চয় আমাক চকু মেলি চাব আৰু নিশ্চয় আমাৰ লগত ভালেই কৰিব, চিন্তা নকৰিবা। আৰু ছোৱালীজনীক যে আপুনি পঢ়াম বুলি ক'লে পঢ়াব পাৰিব জানো? পাৰিম অ', কিয় নোৱাৰিম। বাপেকটো হৈ যদি মই একো কৰিব নোৱাৰোঁ কেনেকৈ হ'ব। ল'ৰা ছোৱালীৰ কাৰণে মই যি হ'লেও কৰিম, তুমি এইবোৰ চিন্তা কৰিব নালাগে। দিয়া, ময়ো দোকান যাওঁ। হওক দিয়ক, আপোনাৰ নিচিনা দেউতা সকলোৰে ভাগ্যত থাকে যাতে। আপুনি ল'ৰা ছোৱালীৰ কাৰণে ইমান কষ্ট ত্যাগ কৰিছে নহয়, ভগৱানে ইয়াৰ ফল দিব আমাক নিশ্চয়। হ'ব দিয়ক, চিন্তা নকৰিব আৰু যাওক তেতিয়া আপুনি দোকানলৈ। ময়ো পিছফালে কাম দুটামান আছে কৰি লওঁগৈ। অঁ ঠিক আছে দিয়া। দেহি, বাপেকটোৰ কাৰণে বেয়া লাগে, ইমান কষ্ট কৰিছে নহয় বাপেকটোৱে। প্ৰভু, ইয়াৰ ফল দিবা আৰু তুমি। বাপেকে এনেদৰেই কষ্ট কৰি 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 জীয়েকক মাষ্টাৰ্ছ কমপ্লিট কৰাই প্ৰফেচাৰনী বনালে আৰু তাই প্ৰফেচাৰনীও হ'ল। লাহে লাহে পিতেকেও ইফালে হায়দৰাবাদত ডক্টৰ কমপ্লিট কৰিছেগৈ আৰু এতিয়া সি ডক্টৰ হ'ব। আৰু তাৰপিছতেই নিজৰ পিতেককো গঢ় দিলে আৰু জীয়েককো গঢ় দিলে। এতিয়া দুইটা নিজৰ নিজৰ ভৰিত থিয় দিব পৰা হ'ল। লাহে লাহে ছোৱালীজনীৰ বয়স বাঢ়ি আহিলে আৰু তাই যেতিয়া নিজৰ ভৰিত থিয় দিব পৰা হ'লেই, এতিয়ানো আৰু কিহৰ চিন্তা। সেয়েহে বাপেকে চহৰৰ ধনী ল'ৰা এটালৈ চাই তাইক বিয়া দিলে আৰু এতিয়া তাই সুখৰ সংসাৰ চলাই আছে। আৰু ল'ৰাটো পঢ়ি থকালৈকে ঘৰলৈ অহা যোৱা কৰি আছিলে আৰু এতিয়া তাই কেইমাহমানৰ পাছত ডক্টৰত পষ্টিং হ'ব আৰু সেয়েহে সি ঘৰলৈ এপাক আহি গৈছে। আৰু এয়া চাওকচোন, সি ঘৰলৈ আহি কি কৰিলে। মা, দেউতা, মই চাগে আৰু বহুত দিনলৈ ঘৰলৈ আহিবই নোৱাৰিম। পঢ়ি থকা দিনকেইটাত যেনে তেনে মিলালোঁ বাৰু, তোমালোকক এপাক এপাক চাই যাওঁহি, কিন্তু এতিয়াতো আৰু মই আহিব তেনেকৈ নোৱাৰিম চাগে। তোমালোকে আকৌ দুখ কৰি নাথাকিবা। অঁ নাথাকোঁ দে বোপা, নাথাকোঁ। তই খালি ভালে কুশলে থাকিবি। অঁ দেউতা, তুমি চিন্তা কৰিব নালাগে, এতিয়া মই তাৰ লগত এডজাষ্ট হৈ গ'লোঁ আৰু তাত থাকি মোৰ বহুত ভাল লাগে আজিকালি। আৰু শুনা, তোমালোকৰ যদি বেছিকৈ বেয়া লাগে তেতিয়াহ'লে ভণ্টি ঘৰলৈ এপাক দুপাক যাবা। ভণ্টিও, মই ক'ম বাৰু ভণ্টিক তাইও ইয়ালৈ যাতে আহে, তোমালোকক এপাক দুপাক চাই যায়হি। অঁ, মাজনী ঘৰলৈকে যাব লাগিব আৰু তাইনো ফোন কৰি কৰি মাতিয়ে থাকে আৰু যেতিয়া যাবও নোৱাৰো নহয় আকৌ, তাইও কলেজখন আছে যে। ভাল হ'ল দেই, দুয়োটাই যেনিবা মনৰ আশাবোৰ ভগৱানে পূৰণ কৰিলে। তহঁতৰ ভাল হওক বোপা, ভাল হওক, চিন্তা নকৰিবি আৰু আগবাঢ়ি যাবি তহঁতেই। পিছে বাবা, তই কেতিয়া যাবিগৈ? দেউতা, মই আজি ৰাতিয়ে যাব লাগিব, ৰাতিয়ে ট্ৰেইন আছে, মানে লগৰখিনি আজি ৰাতিয়ে যাম বুলি কৈছে। বাবা, ৰাতি যাবি জানো? নহ'লে ৰাতিপুৱাই যা নহ'লে। নাই নাই মা, ৰাতিয়ে যাম, লগৰখিনিৰ লগতে যাম। আকৌ ৰাতিপুৱা গ'লে মানে মই অকলেহে যাব লাগিব। ঠিক আছে বাৰু, তেতিয়াহ'লে পেকিং চেকিংবোৰ কৰি লগে যা ভালদৰে। ময়ো কিবা কিবি ভৰাই দিওঁ কেইটামান। অঁ ঠিক আছে মা, ভৰাই দিয়াগে। আৰু মা, দেউতা, তোমালোকে মোক লৈ অকণো চিন্তা নকৰিবা। তোমালোক সদায় ভালে থাকিবা আৰু ময়ো ভালে থাকিম, চিন্তা নকৰিবা। মই হয়তো চাগে বহুত দিনলৈ আহিব নোৱাৰিবও পাৰোঁ বাৰু, মই তোমালোকক ফোন কৰি কৰি খবৰ খাতি লৈ থাকিম। খালি তোমালোকে দুখ নকৰিবা দেই। অঁ ঠিক আছে দে বোপা, তই আমাক লৈ চিন্তা নকৰিবি, খালি তোৰ নিজৰ যতন ৰাখিবি ভালদৰে। এতিয়াতো আৰু আমি একো চিন্তাই নকৰোঁ, গা চা বেয়া লাগিলেও চিধা তোৰ ওচৰলৈকে যামগৈ আৰু নিজৰ ল'ৰাটো যেতিয়া ডক্টৰ, আৰু বেলেগকনো আমি কিয় দেখাম। হা হা, হ'ব বাৰু দিয়া মা। মীনা, কি হ'ল তোমাৰ? মন কাণবোৰ এনেকৈ মাৰি আছে যে? ল'ৰাটোলৈ বৰ মনত পৰিছে অ',
বহুত দিন হ'ল তাৰ খবৰ খাতি এটাও পোৱা নাই। ফোনটো কৰিলেও দেখোন ফোনটো নালাগেই নে ৰিচিভে নকৰে নে কিবা বুলি বিজি বিজি দেখোন বুলিহে কয় দেখোন। নাজানো আৰু কি হ'ল, তাৰ মাতটো শুনিবলৈ বৰ মন গৈ আছে। আহা, সি আমাৰ নিচিনাকৈ এনেই খাই বৈ নাথাকে নহয়। কিমান ব্যস্ত থাকে, কিমান বেমাৰী মানুহ চাইহি। দিনৰ দিনটো ব্যস্তই থাকে, সি কথা পাতিবলৈ সময় পায়নো কেতিয়া? তুমি আৰু এইবোৰ কথা চিন্তা কৰি নিজৰ মনটো বেয়া কৰিলে মানে কেনেকৈ হ'ব বাৰু কোৱাচোন? হ'লেও তাৰনো এবাৰো আমাৰ মাতটো শুনিবলৈ মন নাযায়নে? সি ব্যস্ত থাকেও, নহ'লে সি আৰু এনেই নহ'লে আমাক ফোন নকৰাকৈ থাকিব নেকি? আৰু নিজৰ মাক বাপেককনো কোনে খবৰ নল'ব কোৱাচোন? কোন ল'ৰা ছোৱালীনো এনেকৈ খবৰ নলগাকৈ থাকিব? তাৰো মন যায় দিয়াচোন। আৰু তাৰ মনত পৰিলে চাগে সি টাইমটো মিলাব নোৱাৰে। হয়তো তাৰ টাইম মিলিলে মানে আমাৰ টাইম নিমিলে, এনেকুৱা কিবা হ'ব পাৰে চাগে। আৰু সি যদি ৰাতি 2-3 বজাত ফ্ৰী হয়, আমালৈ ৰাতিনো 2-3 বজাত কেনেকৈ ফোন কৰিব কোৱাচোন? কথাবোৰ অকণ বুজি পাবা আকৌ। এই সৰু ল'ৰা ছোৱালীৰ নিচিনা কৰিছা কেলে? নাজানো আৰু কি কৰে সিহে গম পাব, আমিনো কি জানিম। তোমাক যি দেখিছোঁ ঘৰত সোমাই এনেকৈ থাকিলে মানে তুমি বেমাৰীহে হ'বাগে। এটা কাম কৰা নেকি, ছোৱালীজনী ঘৰৰ পৰা আহাগে নেকি নহ'লে তুমি? আকৌ মই যদি ছোৱালীজনীৰ ঘৰলৈ যাওঁগে, আপুনিনো অকলে কেনেকৈ থাকিব? ব'লক নহ'লে দুয়োটাই যাওঁ। নাই, মই যাব নোৱাৰিম। মোৰ কাম ধেৰ আছে নহয়। আকৌ দোকানখনো চলাব লাগিব নহয়। ছোৱালীজনীৰ ঘৰত যদি গৈ মই 2-3 দিন থাকি আহোঁ, দোকানখনৰ পৰা বহুত লষ্ট হ'ব। আমি পিছত কেনেকৈ খাম নহ'লে? যোৱা, তুমিয়ে গৈ আহাগে, যোৱা, মনটোকে ভাল লাগিব, যোৱা। আৰু ছোৱালীজনীৰ ঘৰত তেনেকৈ তুমি বহুত দিন হ'ল যোৱাই নাই। মই গুচি গ'লে আকৌ খোৱা লোৱা যতন আপোনাৰ কোনে ল'ব? আহা, ভাত পানী যেনিবা মই আগতে বনাই খোৱাই নাই। তুমি যে কি অনৰ্থক কথা কিছুমান কৈ আছা নহয়। যোৱা, ছোৱালীজনীৰ ঘৰলৈ তুমি ওলোৱাগে, যোৱা, আজিয়ে যোৱাগে, যোৱা। মই মোৰ যতন ল'ব পাৰিম নহয়। তুমি কেলেনো চিন্তা কৰিছা? আৰু আগতে মই কি বনাই খোৱা নাই নেকি নিজে? হ'লেও আপোনাক এৰি যাবলৈ দেখোন মনে যোৱা নাই। মন নগ'লেও যোৱা, 2 দিনমানৰ কাৰণে। তাত থাকি আহিবা, মনটোকে ভাল লাগিব। নহ'লে তুমি ল'ৰাটোৰ কথা চিন্তা কৰি এই বেমাৰ সোপাহে গোটাই ল'বা গাত। হ'ব বাৰু দিয়ক, মই ছোৱালীজনীৰ ঘৰলৈকে যাওঁগৈ তেতিয়াহ'লে 2দিনমানৰ কাৰণে। আপুনি কিন্তু খোৱা লোৱাবোৰ ভালকৈ যতন ল'ব। মোৰ কথা চিন্তা কৰিব নালাগে দিয়া। মই মোৰ যতন ধুনীয়াকৈ ল'ম, তুমি চিন্তা নকৰিবা। যোৱা, কি আছে ছোৱালীজনীলৈ ভৰাই লগে, যোৱা। হ'ব দিয়ক তেতিয়াহ'লে। মীনা, তুমি যোনবোৰ কথা ভাবিছা সেইবোৰ কথা ময়ো নভবা নহয়। ময়ো সেইবোৰ কথাই চিন্তা কৰি থাকোঁ। খালি মই তোমাক দেখাইহে দিব নোৱাৰোঁ। কিয় জানো এনেকুৱা লাগিছে যেন ল'ৰাটোৱে আমাক লাহে লাহে পাহৰিবলৈ লৈছে নেকি। আজি এবছৰতকৈ বেছিয়ে হ'ল। সি আমাৰ এটাও খবৰ লোৱা নাই। না ফোন কৰে, না কিবা ঘৰলৈ আহিছে, না কিবা কৰিছে। একো দেখোন খবৰে লোৱা নাই। আৰু আমিও তাৰ খবৰ নাপাওঁ। প্ৰভু, এয়া তুমি কি কৰিছা প্ৰভু? লাহে লাহে দেখোন আমাৰ ল'ৰাটোক আমাৰ বুকুৰ মাজৰ পৰা আঁতৰলৈ লৈহে গৈ আছা। সি আমাক পাহৰি পেলোৱা নাইতো? নাই ভগৱান, এনেকুৱা কেতিয়াও হ'ব নোৱাৰে। সি আমাক কেনেকৈ পাহৰিব? মই তাক ইমান কষ্ট কৰি পঢ়াই আজি ইয়াৰ মানুহ বনালোঁ। সি যদি মোক পাহৰে কেনেকৈ হ'ব? সি চাগে নিশ্চয় কিবা কামত ব্যস্ত হৈ আছে। সি নিশ্চয় আমাক এদিন নহয় এদিন ফোন কৰিবই। হেৰি, এইফালে আহকচোন। গৈছোঁ ৰ'বা। কেইমাহমানৰ পিছত লাহে লাহে দিনবোৰ বাঢ়ি গ'ল। ল'ৰাটো লাহে লাহে চাগে মাক দেউতাকক পাহৰিবলৈ ধৰিলে। তাৰ একেবাৰে খবৰ নোপোৱা হ'ল। ক'ত থাকে, কি কৰে, মাক দেউতাকে একোৱে গম নাপায়। মাথো জানে যে অকল হায়দৰাবাদত পঢ়িবলৈ গৈছিলে আৰু তাতে চাগে কিবা ডক্টৰ কৰি আছে বুলি। আৰু ইফালে জীয়েককো বিয়া দিলে আৰু জীয়েকেও সুখৰ সংসাৰ চলাই নি আছে। আৰু মাকে ল'ৰাটোৰ কথা ভাবি ঘৰতে বহি থকা দেখি মাকে 2দিনমানৰ কাৰণে জীয়েকৰ ঘৰলৈ পঠিয়াইছিলে। কিন্তু যি দেখিছোঁ, এতিয়া মাকো চাগে এইখন ঘৰলৈ ঘূৰি নাহিব। তেওঁক অকলে এনেকৈ এৰি দিলে। মাক গৈছিলে 2দিনমানৰ কাৰণে, কিন্তু আজি থকা 2-3 মাহতকৈ ওপৰ হ'ল। মানুহজনৰ এটা খবৰ লোৱা নাই। কেনেকৈ খাইছে, কি কৰিছে একো গম নাপায়। জীয়েকেও একো খবৰ নোলোৱা হ'ল। বাপেকজন একেবাৰে অকলশৰীয়া হৈ পৰিলে। আৰু তেওঁ এইবোৰ কথা চিন্তা কৰোঁতে বেমাৰবোৰ চপাই ল'লে। আৰু এতিয়া তেওঁ গা অতিকৈ বেয়া। কিন্তু তেওঁ পত্নীও খবৰ নোলোৱা হ'ল, আৰু তেওঁ জীয়েকেও খবৰ নোলোৱা হ'ল, আৰু পিতেকৰতো বাৰু খবৰেই নাই। তেওঁ এতিয়া বিচনাতে অকল জীৱন মৃত্যুৰ সৈতে যুঁজি আছে। আহকচোন চাওঁ ইয়াৰ পিছৰখিনি কিনো হয়। ভগৱান, এই 2দিনৰ কাৰণে মোক জীয়াই ৰাখিছিলা ভগৱান। ইমানখিনি কষ্ট কৰাৰ পিছতো মই কি পালোঁ ভগৱান? মই কি পালোঁ? মই আৰু জীয়াই নাথাকোঁ। জীয়াই থাকিবলৈ একেবাৰে ইচ্ছা নাই ভগৱান। মাৰি পেলোৱা মোক, মাৰি পেলোৱা ভগৱান। প্ৰথমতে ল'ৰাটোৱে পাহৰিলে, তাৰপিছত ছোৱালীজনীও খবৰ নোলোৱা হ'ল। ভাবিছিলোঁ ল'ৰা ছোৱালীকেইটা নাথাকিলেও মানুহজনী মোৰ লগত থাকিব, কিন্তু মানুহজনী জীয়েকৰ ঘৰলৈ গুচি গ'লগৈ। আৰু তেতিয়াৰ পৰা মোৰ একো খবৰ খাতিও নোলোৱা হ'ল। মই কেনেকৈ আছোঁ, কেনেকৈ খাইছোঁ, কি কৰিছোঁ। ভগৱান,
কি দুখ লগাইছিলোঁ মই, কি দুখ লগাইছিলোঁ আপোনাৰ ওচৰত। এই বুঢ়া বয়সত এনেকুৱা শাস্তি দিছা মোক। ভাবিছিলোঁ বহুত সুখৰ হ'ব দিন, ল'ৰা ছোৱালীক পঢ়া শুনাই ডাঙৰ মানুহ কৰিলোঁ, কিন্তু ল'ৰা ছোৱালীও মানুহ বনিলে আৰু নিজৰ পত্নীও মোক পাহৰি গ'ল। হে প্ৰভু, ল'ৰা ছোৱালীয়ে বাৰু যি কৰিলে কৰিলে, অন্ততঃ মীনাই মূলত এনেকুৱা কেতিয়াও কৰিব নালাগিছিলে, কেতিয়াও কৰিব নালাগিছিলে। তাই সকলোবোৰ জানেই মই কিমান দুখ কষ্টৰে সকলোবোৰ বস্তু ত্যাগ কৰি ল'ৰা ছোৱালীকেইটাৰ ওপৰত বোলো ভাল মানুহ হওক বুলি বহুত জোৰ দিছিলোঁ, বহুত কষ্ট কৰিছিলোঁ। এই ৰ'দে বৰষুণে কিতাপ বিক্ৰী কৰি 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 মোৰ ল'ৰা ছোৱালীকেইটাক পঢ়াই শুনাই ডাঙৰ মানুহ কৰিলোঁ। ল'ৰা ছোৱালীটো বাৰু বুকুত লাথ মাৰিলে, এতিয়া মানুহজনীও মোক পাহৰি গ'ল। ভগৱান। বাইদেউ, অ' বাইদেউ, আপুনিনো কিতে কান্দি আছে? আমি আছোঁ নহয়, হ'ব দিয়ক, আপুনি চিন্তা নকৰিব। আপোনাৰ খুৰী নাই, ল'ৰা ছোৱালীকেইটা নাই, কি হ'ল? আমি আছোঁ নহয়, আমি ওচৰ চুবুৰীয়া আপোনাৰ লগত সদায় আছোঁ, আপুনি চিন্তা নকৰিব। মিনতি, মিনতি, কি ভুল কৰিছিলোঁ মই, কি পাপ কৰিছিলোঁ আই। মই এনেকুৱা এটা অৱস্থা এতিয়া পাম বুলিও কেতিয়াও ভবা নাছিলোঁ আই। কি পাপৰ ফল দিছে ভগৱানে নাজানো আৰু। নিজৰ মানুহবোৰে গুচি গ'লগৈ। তহঁতেনো কেইদিন থাকিবি মোৰ লগত? তহঁতৰ আমনি লাগিব আৰু মোৰ লগত থাকি থাকি মোক আলপৈচান ধৰি ধৰি। অ' আই, মোৰ লগত লাগি থাকিব নালাগে, নিজৰ নিজৰ কামবোৰ কৰগৈ যাত হয়। মই এনেকৈয়ে গেলি পচি মৰিম আৰু। নিজৰ ল'ৰা ছোৱালীৰে খবৰ নাই, নিজৰ মানুহজনীৰে খবৰ নাই, তহঁতিনো মোৰ লগত কি লাগি থাকিবি অ' আই। বাইদেউ, আপুনি নাকান্দিবচোন, আৰু আমি আছোঁ, আপুনি চিন্তা নকৰিব। সঁচাকৈ দেই, ল'ৰা ছোৱালীকেইটাৰ কথা বাৰু মই নকওঁৱেই, কিন্তু খুৰীনো আৰু এনেকুৱা হ'ব লাগেনে বাৰু? মই খুৰীক এনেকুৱা হ'ব বুলি কেতিয়াও হ'ব নাছিলোঁ পাই। নিজৰ বাৰু মানুহজনে এবাৰ মনত পৰা নাইনে? সঁচাকৈ দেই, এনেকুৱা দিন দেখাতকৈ ল'ৰা ছোৱালী জন্ম হোৱাতকৈ নোহোৱাই ভাল দেই। বাইদেউ, আপুনি চিন্তা নকৰিব, আপোনাৰ লগত মই সদায় আছোঁ আৰু সদায় থাকিম। আপোনাক মই ডক্টৰ ঘৰলৈ লৈ যাম আৰু আপোনাক ভাল চিকিৎসা কৰাম। আপুনি চিন্তা নকৰিব বাইদেউ, চিন্তা নকৰিব। চাচোন বাৰু, মোৰ গতিটো সেনেকুৱা হ'ব লাগেনে? অ' আই, মই কি ক'ম অ', মই জীয়াই জীয়াই মৰি আছোঁ। তাতকৈ ভগৱানে মোক একেবাৰে লৈ গ'লেই হ'ল আৰু প্ৰভু। বাইদেউ, আপুনি চিন্তা নকৰিব, মই আছোঁ, আৰু আপুনি এইবোৰ কথা লৈ অকণো মনবোৰ বেয়া নকৰিব। সঁচাকৈ মানুহজনে কম কষ্ট কৰিছিলেনে বাৰু? এই ৰ'দে বৰষুণে কিতাপ বিকি 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 ল'ৰাটোক ডক্টৰ পঢ়ালে। ল'ৰাটো এতিয়া ক'ত থাকে বাপেকে গমেই নাপায়, আৰু জীয়েককো প্ৰফেচাৰণি কৰি পেলাই বিয়া দিলে, তাইও খবৰ খাতি নোলোৱা হ'ল, আৰু ঘৈণীয়েকো গৈ পেলাই জীয়েকৰ লগত থাকে। ঘৈণীয়েকো এবাৰ খবৰ নোলোৱা হ'লেও মানুহটোৰ বাৰু কষ্টবোৰ এনেকৈ পাহৰি যাব লাগেনে? সঁচাকৈ দেই, ধিক্কাৰ দিছোঁ মই, এনেকুৱা মানুহক ধিক্কাৰ দিছোঁ। এনেকুৱা মানুহ থকাতকৈ নথকাই ভাল আছে। বাইদেউ, এইবোৰ আপোনাৰ জীৱনৰ আৱৰ্জনা বুলি আপুনি পাহৰি যাওক। ৰ'ব, মই আপোনাৰ কাৰণে কিবা এখন বনাওঁগৈ আৰু ধুনীয়াকৈ আপুনি খাব, আৰু আপোনাক আমি সুস্থ কৰি তুলিম, আপুনি চিন্তা কৰিব নালাগে।